প্ৰথমতে কওকচোন বাৰু মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে মেখেলা চাদৰযোৰৰ সৈতে মোক কেনেকুৱা লাগিছে একদম ফিটিং হৈছেনে পিন্ধাত নমস্কাৰ মই হিৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ মোৰ চেনেল বিং ফেশ্বনেবল উইথ হিৰালে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিছুমান সৰু সৰু টিপছ আৰু ট্ৰিক্স শ্বেয়াৰ কৰিম চাদৰ মেখেলাযোৰ পিন্ধাৰ ক্ষেত্ৰত বহুত সহজে মই কোনো ধৰণৰ মিৰত নোচোৱাকৈ মই মেখেলা চাদৰযোৰ পিন্ধি দেখুৱাম লাইভ আপোনালোকে চাব আৰু বহুত কম সময়ত দেখুৱাম বহুত কিছুমান ট্ৰিক্স দেখাম যিবিলাক হয়তো বেলেগে হয়তো শ্বেয়াৰ নকৰিব পাৰে মই চাদৰ মেখেলা পিন্ধি বহুত ভাল পাওঁ সেইকাৰণে মই বিচাৰোঁ যে প্ৰতিজনী অসমীয়া ছোৱালীয়ে ভালদৰে চাদৰ মেখেলাযোৰ পাৰফেক্টলি পিন্ধিব জানক আৰু সেইকাৰণে ভাবিছোঁ মই যিখিনি বস্তু জানো হয়তো বেলেগৰ কাৰণে অলপ যদি সহায় হয় তেনেহ'লে নিশ্চয় ভাল লাগিব সেইকাৰণে আজি ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ তেনেহ'লে বেছি পলম নকৰি আহক ভিডিঅ'টোলৈ আগবাঢ়ো এইটো ব্লাউজ হয় মেখেলা চাদৰযোৰৰ দেখুৱাইছোঁ মই ডিজাইনটো আৰু এইখন মেখেলা কাপোৰযোৰ এচি কটনৰ হয় আৰু এই কাপোৰযোৰৰ মেখেলাখন পিন্ধোতে চাই ল'বচোন মই কেনেকৈ পিন্ধিছোঁ সদায় মেখেলাখনৰ যে এটা ভাঁজ থাকে মানে চিলাই থাকে সেই চিলাইটো মই লেফ্ট ছাইডে লৈ লৈছোঁ কাৰণ এই চিলাইটো লেফ্ট ছাইডে থাকিলে কি হয় চাদৰখনৰ সৈতে হাইড হৈ যায় যেতিয়া মেৰিয়াই লওঁ আৰু যদি আমি মাজত লওঁ বা ছাইডত বেলেগ ফালে লওঁ তেতিয়া নিশ্চয় ওলাই থাকে আৰু যিহেতু মেখেলাখন বহুত পাতল হয় এইখিনিতে মোৰ ভুল হ'ল বাৰু এটা মই পেটিকোটটো কালাৰটো চেঞ্জ কৰিব লাগিছিল কিন্তু মই সেই সময়ত পোৱা নাছিলোঁ আৰু এই যেনেকুৱাকৈ দেখুৱাইছোঁ মই ঠিক তেনেকুৱাকৈ আপোনালোকে পিন্ধি গ'লেই হ'ল আৰু মই চাদৰখনৰ আগতীয়াকৈ ভাঁজ দি লৈছোঁ আৰু ভাঁজ কেনেকৈ দিয়ে ইয়াৰ ওপৰতো কিন্তু ভিডিঅ' দিয়া আছে কোনোবাই যদি বিচাৰে চাব পাৰে মই ইয়াত এনেকৈ দেখুওৱা নাই বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু এয়া চাওকচোন মই প্ৰথমতে জোখটো চাই লৈছোঁ কিমান হয় যিহেতু চাদৰখন অলপ দীঘল সেইকাৰণে মই কেনেকৈ জোখটো চাই লৈছোঁ চাই লওঁ আৰু চাদৰখন আগফালে বেছিকৈ আৰিলেওতো ভাল নালাগিব ন ভাঁজ দিবলৈ সেইকাৰণে মই যিমানখিনিলৈকে পাৰি দেখিবলৈ যাতে ভাল লাগে সিমানখিনিলৈকে আনি লৈছোঁ আৰু এই সন্মুখৰ ভাঁজটো চাওকচোন এটা পটি উঠাই তেনেকৈ মই পিন এটা মাৰি লৈছোঁ প্ৰথমতে নেক্সট মই পিনটো মাৰিম ইনভিজিবল ষ্টাইলত মানে পিনটো উঠাই তাৰ ভিতৰত মই পিনটো মাৰি দিম আৰু এয়া চাই লওকচোন এই ট্ৰিকটো কিন্তু কটনৰ কাপোৰ বা এনেকুৱা ধৰণৰ হেভি ডাঠ কাপোৰৰ ক্ষেত্ৰত কিন্তু লাইট বা এনেকুৱা বা ছফ্ট ফেব্ৰিকৰ ক্ষেত্ৰত সেইটো ট্ৰিক নাখাটিব কাৰণ পিনটো ওলাই থাকিব আৰু এয়া চাওকচোন মই এনেকৈ ধৰি পিনটো মাৰিছোঁ যে সেইটো কিহৰ কাৰণে মাৰিছোঁ জানে ওপৰৰ চাদৰখনৰ সেই যে ভাঁজটো তলফালে নামি নাহে আৰু সেইকাৰণে তলত মই পিন এটা মাৰি লৈছোঁ তাৰপাছত ওপৰলৈ উঠাই দিয়াৰ লগে লগে কেইটামান ভাঁজ হয় আৰু ভাঁজকেইটা মই খুচি দিছোঁ আৰু এইটো বেছি মেইন ট্ৰিক হয় মানে এই মেইন পাৰ্ট এইটো হয় মেখেলা চাদৰযোৰ এই ভাঁজটো যিমান সৰুকৈ বা যিমান ধুনীয়াকৈ দিব পাৰি চাদৰ মেখেলাযোৰৰ লুকটো সিমান ধুনীয়াকৈ ফুটি উঠে আৰু এয়া মোৰ মানে কমপ্লিট হোৱা বুলি ভাবিছে নেকি নাই হোৱা আৰু এটা ট্ৰিক বাকী আছে এই চাওকচোন চাদৰখন যে মই দেখুৱালোঁ হালিলে বা যিকোনো ক্ষেত্ৰত বহিলে কিবা কাম কৰিলে তলৰ ফালে নামি যোৱাৰ চান্স থাকে যায়েই তাৰপিছত লুকটো অকণমান বেয়া হৈ যায় টানি থাকিব লাগে তাৰ কাৰণে আমি এটা পিন মাৰিম আৰু এই পিনটো চাওকচোন মই ক'ত মাৰিছোঁ একদম ভাঁজটোৰ মাজতে মাৰিছোঁ একদম মাৰি এনেকুৱাকৈ সমান কৰি দি দিছোঁ আৰু এয়া হৈ গ'ল দেখিবলৈ এইখিনিতে আৰু এটা মই পিন মাৰিম এইটো মই নামাৰিলেও হৈ যায় কিন্তু মাৰিলে ভাল যিসকলে মানে পেটটো ওলাই থাকিলে ভাল নাপায় বা অলপমান ভিজিবল হৈ থাকিলে বডিটো ভাল নাপায় তেওঁলোকৰ কাৰণে এইটো ট্ৰিক হ'ব এয়া পিনটো মই মাৰি দিলোঁ আৰু খুব ধুনীয়াকৈ মানে ফিটিং হৈ যায় আৰু পাৰফেক্টলি ড্ৰেপ হৈ যায় এতিয়া নাভাবিব যে মই শকত কাৰণে কাপোৰযোৰ পিন্ধিলে মোক পেটটো ওলাবই আপোনাৰ পেট নাই কাৰণে বা ক্ষীণ কাৰণে পেটটো নোলায় সেনেকুৱা কোনো কথা নাই কাপোৰযোৰ যদি পাৰফেক্টলি ফিটিংকৈ আপুনি পিন্ধিব পাৰিছে তেনেহ'লে আপোনাৰ লুকটো এনেও বহুত ধুনীয়া আহিব আৰু এয়া কাপোৰযোৰ কেনেকুৱাকৈ ড্ৰেপ হৈছে আপোনালোকে জনাব মই কিন্তু কোনো ধৰণৰ মিৰৰ চোৱা নাই কেমেৰাটো বেক কেমেৰা হৈ আছে আৰু মই তেনেকৈয়ে পিন্ধিছোঁ কাপোৰযোৰ মানে ইমানেই মেখেলা চাদৰ পিন্ধিছোঁ যে সেইটো মোৰ হেবিট হৈ গৈছে যে মই নোচোৱাকৈ পিন্ধিব পৰা হৈ যাওঁ আৰু এয়া ফাইনেল লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু মই লুকটো কমপ্লিট কৰিছোঁ অসমীয়া গহনা পিন্ধিছোঁ মানে কাপোৰযোৰৰ লগত মিলাই ইয়াত কালাৰটো অকণমান পিংক কালাৰ লাগিছে কাপোৰযোৰ কিন্তু পিংক নহয় প্ৰপাৰ ৰেড হয় এই এতিয়া যিটো কালাৰ দেখাইছে এই কালাৰটো পিয়'ৰ হয় কাপোৰযোৰৰ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব লগতে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব